প্ৰথমে এঘৰত সোমাইছে এগৰাকী ব্যৱসায়ীৰ ঘৰত তেওঁ খুব ধনী ব্যৱসায়ী টকাৰ পাছত বলিয়া এজন ব্যৱসায়ী টকাৰ বাহিৰে তেওঁ একো চিনি নাপায় দুৱাৰখন খুলি দেখিছে ভিক্ষাৰীৰ বেশত আছে নাৰদ আৰু ভগৱান শ্ৰীকৃষ্ণ দুগৰাকী ভিক্ষাৰীক দেখি সেইখিনি মুহূৰ্তত ব্যৱসায়ীগৰাকীয়ে কৈছে ৰাতিপুৱাই যে আপোনালোকে ভিক্ষা খুজিবলৈ আহিলে আৰু বেলেগ কাম বন নাই নেকি মই এইখিনি সময়ত ভিক্ষা দিব নোৱাৰো এনেই টকা পইচাৰ নাটনি ব্যৱসায়ত এইখিনি হৈ আছে মই একো দিব নোৱাৰো দেই ৰাতিপুৱাই আপোনালোকে এই ধৰণে আহে মন বেয়া কৰিবলৈ আপোনালোক আহে গতিকে ওলাই যাওক যাৰ পৰা পায় তাৰ পৰা বিচাৰি লওক মোৰ ঘৰত এইবোৰ ভিক্ষা খুজিবলৈ নাহিব এই বুলি কৈ দুৱাৰখন বন্ধ কৰি দিলে তাৰপিছত নাৰদে ভাবিছে ই আজি পাব মছলাটো নাৰদে ভাবিছে গমেই পোৱা নাই আমি যে এই বেশত আহিছো ভগৱান শ্ৰীকৃষ্ণলৈ চাই ভাবিছে গোসাঁইটো এতিয়া ভাল অভিশাপ দিব আৰু মানুহজনলৈ চাই ফুটো উপজিছে এই ব্যৱসায়ীয়ে গমেই পোৱা নাই যে ঈশ্বৰৰ বেশত আহিছে সেইখিনি মুহূৰ্তত আচৰিতভাৱে ভগৱান শ্ৰীকৃষ্ণ এটা হাঁহি মাৰি সেই ঠাইৰ পৰা আঁতৰি আহিছে নাৰদ আচৰিত হৈছে কি হৈছে কথাটো প্ৰভুৱে যে একো নকলে ইমান বেয়া ব্যৱহাৰ কৰাৰ পাছতো তাৰ পাছত গৈ দেখিছে এঘৰ মানুহৰ সেই ঘৰত এগৰাকী মাত্ৰ মহিলা আছিল খুব দৰিদ্ৰ মহিলা বৃদ্ধা মহিলা এগৰাকী দুৱাৰখন খুলি তেওঁলোকক দেখাৰ লগে লগে বোলে সোমাই আহক আপোনালোক সোমাই আহক বুলি কোৱাৰ লগে লগে ভগৱান শ্ৰীকৃষ্ণই কৈছে ভিক্ষাৰীৰ বেশত যিহেতু আছিল কৈছে আমাৰ খুব ভোক লাগিছে আই কিবা এটা খাবলৈ হ'ব নেকি তেওঁ বোলে এতিয়া মই খুব দৰিদ্ৰ নহয় কিনো খুৱাম আপোনালোকক মোৰ এজনী গাই আছে মই সেই গাইজনী গাখীৰ আপোনালোকক খুৱাব পাৰো আপোনালোক অকণমান ইয়াত ৰওক মই গাখীৰ খিয়াই আনিছো মই আপোনালোকক খিয়া খুৱাই পঠিয়াম গাখীৰ খিয়াবলৈ কৈছে গাখীৰ খিয়াই আনিছে সেইদিনা গাখীৰখিনি বিক্ৰী কৰি যদি টকা নাপায় তেওঁ কিন্তু ঘৰখন নচলে সেই গাইজনীয়ে তেওঁ ঘৰখন চলাই থকাৰ একমাত্ৰ তেওঁৰ সম্বল গতিকে সেইখিনি মুহূৰ্তত তেওঁ সেইখিনি চিন্তা নকৰি মাত্ৰ দুয়োগৰাকীক সন্তুষ্ট কৰিবলৈ তেওঁ দৌৰ মাৰি গৈছে গাখীৰখিনি আনি দিছে গাখীৰ খাইছে খোৱাৰ লগে লগে তাৰ পাছত ভোক নিবাৰণ হোৱাৰ লগে লগে দুয়োগৰাকী ঘৰখনৰ পৰা ওলাই আহিছে ওলাই আহি কিছু দূৰ পোৱাৰ লগে লগে ঘৰখনলৈ উভতি চাই ভগৱান শ্ৰীকৃষ্ণই কৈছে আইগৰাকী তোমাৰ গাইজনী সোনকালে মৰি থাকক এতিয়া নাৰদে ভাবিছে কি আচৰিত প্ৰভু তুমি কেনেকুৱা হে অলপ আগত ব্যৱসায়ীগৰাকীয়ে তোমাক ইমান বেয়া ব্যৱহাৰ কৰিলে তেওঁক তুমি একো নকলা এতিয়া ইমান আদৰ সাদৰ কৰি মানুহগৰাকীয়ে গাইজনী একমাত্ৰ গাইজনী গাখীৰ আমাক আনি খুৱাইছে তুমি ক'লা যে গাইজনী মৰি থাকক তুমি কেনেকুৱা নিদাৰণ তুমি সঁচাকৈ ঈশ্বৰ নে তেতিয়া ঈশ্বৰে কৈছে যে আইগৰাকীয়ে সদায় মোৰ নাম লৈ থাকে কিন্তু লাহে লাহে তেওঁ গাইজনীৰ সৈতে সম্পৰ্কটো বেছি গাঢ় হ'বলৈ আৰম্ভ কৰিছে গতিকে লাহে লাহে গাইজনীৰ সৈতে সম্পৰ্কটো যিমান মজবুত হৈছে মোৰ লগত থকা সম্পৰ্কটো ঠুনুকা হৈছে গাইজনী থাকোঁতে তেওঁ যেতিয়া কেতিয়াবা মৃত্যুমুখত পৰিব সেইখিনি সময়ত তেওঁৰ মৃত্যুৰ সেই সময়খিনিত তেওঁৰ কি চিন্তা আহিব যে মই মৰি যোৱাৰ পিছত গাইজনী কি হ'ব গাইজনী কোনে চাব গাইজনী কিমান ভাল পায় শেষ মুহূৰ্ততো গাইজনীৰ কথাই চিন্তা কৰিব গতিকে ঈশ্বৰে নিজক ভাল পোৱা ঈশ্বৰে গম পাই যে তেওঁ মোক ভগতি কৰে মোক চিন্তা কৰে গতিকে ইমান দিন মোক চিন্তা কৰি থকা এই মানুহগৰাকী শেষ মুহূৰ্তত যদি গাইজনী চিন্তা কৰি কৰি যদি মৃত্যু হ'বলগীয়া হয় তেন্তে মই মোৰ কাষলৈ তেওঁ কেনেকৈ আনিম সেইবাবে অকণমান আগতীয়াকৈ তেওঁ ভাল পোৱা বস্তুটো মই তেওঁৰ পৰা আঁতৰাই দিলোঁ আনফালে সেই ব্যৱসায়ীগৰাকী যি কেৱল টকা 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 বুলিয়ে বলিয়া হ'ল তেওঁ সেই টকা টকা বুলি চিঞৰোতে তেওঁ পিছৰ সময়ছোৱাটো সেই মানসিক তেওঁৰ চিন্তাধাৰাটো যিহেতু টকাৰ লগত সংযোগ আছে গতিকে তেওঁ পৰৱৰ্তী সময়টো সেই টকাটো যেনেকৈ সদায় ভাজত সোমাই থাকে চন্দুকৰ কোনোবা এটা কোণত সোমাই থাকে বাকচৰ কোনোবা এটা কোণত সোমাই থাকে ঠিক তেনেকৈ তেওঁ সেই টকা হৈ সেই কোণ এটাতে সোমাই থাকিব জাপত সোমাই থাকিব টকা যেনেকৈ আমি মহিলাসকলে বেছিকৈ কাপোৰৰ জাপত সোমোৱাই ৰাখোঁ গতিকে সেই জাপটোতেই তেওঁ সদায় সোমাই থাকিব তেওঁ ঈশ্বৰ প্ৰাপ্তিৰ এই কথাবোৰ তেওঁ মনলৈ কোনোদিন নাহে তেওঁ টকাতেই থাকিব টকাটো যিমান চেপেটা তেওঁ সিমান চেপেটা হৈ থাকিব তেওঁ চিন্তাধাৰা ক্ৰমাগতভাৱে সিমান চেপেটা হৈ গৈ থাকিব গতিকে সেইজনে ঈশ্বৰ সেই ঈশ্বৰে সেইবাবেই কয় যে মোক ভকতি কৰা মোক হৃদয়ৰ পৰা কামনা কৰা ভক্তৰ মই কেতিয়াও বিপদ হ'বলৈ নিদিওঁ যি মোক একান্ত মনে কামনা কৰিব সেই ঈশ্বৰ ভকতিৰ কথাবোৰ আমি গুৰুজনাৰ আদৰ্শৰ পৰা আমি আহৰণ কৰোঁ গুৰুজনাৰ আদৰ্শৰ পৰা আমি আহৰণ কৰোঁ গুৰুজনাই সেই পথটোৱে দেখুৱাই থৈ গ'ল এই গুৰু আসনখনিৰ পৰা আপোনালোক বহি থকা ঠাইখিনি চাবলৈ গ'লে কিমান দূৰ 10 খোজ বা 20 খোজ কিন্তু মনটো এই আত্মাটো সেই ঠাইখিনি পোৱালৈ বহু বছৰ বহু সাধনা বহু কষ্ট বহু ত্যাগ সেইখিনিৰ বিনিময়তহে বহু সাধনাৰ মূৰত সেই আত্মাটো
হৃদয়ত কঢ়িয়াৰ পৰা আত্মাটো শুদ্ধি হলেহে এই ঠাইখিনিৰ পৰা আপোনাৰ আত্মাটো একাত্ম হ'ব সেই ঠাইখিনিত গতিকে সেই ঠাই ভাগলৈ যদিও দেখাত দূৰত্বটো খুব কম কিন্তু আওপকীয়াকৈ তাৰ দূৰত্বটো বহু বেছি গতিকে সেই দীঘলীয়া এছোৱা বাট আমি যাতে খুব নৈতিকতাৰে থাকিব পাৰো দীঘলীয়া এছোৱা বাট খুব সংস্কাৰমুখী এটা যাত্ৰাত থাকিব পাৰো তাৰ বাবে আমাক সেই মহাপুৰুষীয় আদৰ্শটো লাগে তাৰ বাবে আমাক গুৰু ধৰ্ম লাগে তাৰ বাবে আমাক এক শৰণ হৰিনাম ধৰ্ম লাগে এক শৰণ হৰিনাম ধৰ্মইহে সেই বাটটো খুব প্ৰশস্ত কৰি তোলে